প্ৰতিষ্ঠা দিৱসৰ সমূহ কৰ্মকৰ্তা তথা ধৰ্মপ্ৰাণ ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু মই বৰ সেৱা কৰিলোঁ। আজি এই পুণ্য তীৰ্থ যিমান পুণ্যাত্মা ইয়াত সমাবেত হৈছে, এইখন যেন এখন ব্ৰজধামহে অনুভৱ কৰা গৈছে। মই ভাবোঁ যে স্বৰ্গ বেলেগ নহয়, এইখনেই স্বৰ্গ, য'ত নেকি এই ৰাতিপুৱাৰ পৰা ভগৱান কৃষ্ণৰ নাম স্মৰণ কৰি আমি ৰাতিলৈকে সময়খিনি কটাম। সঁচাকৈ অলপ পিছতে আৰম্ভ হ'ব দিহানাম প্ৰতিযোগিতা। এই দিহানাম প্ৰতিযোগিতাত শ্ৰীকৃষ্ণ গুণ বৰ্ণনা হ'ব। তাত যেন আকৌ বেছি সোৱাদ পাম, যি সোৱাদে আমাৰ দেশৰ ৰোগ ভোগ জৰা ব্যাধি সকলো নাইকিয়া কৰি আমাক এটা সুন্দৰ দেশ প্ৰদান কৰিব, লগতে আমাৰ পবিত্ৰ অন্তৰৰ জন্ম দিব। পবিত্ৰ অন্তৰ সঁচাকৈ বৰ প্ৰয়োজন। আমি নাম গালেই নহয়, যাতে আমাৰ আত্মা পবিত্ৰ হয়। আমি আমাৰ নিজৰ অন্তৰখন পবিত্ৰ কৰিলেহে আমি আনকো পবিত্ৰ কৰিব পাৰিম। আৰু সেইকাৰণে গুৰুজনাই কলিৰ যুগত মানুহক তৰিবৰ উপায় হিচাপে তেওঁ এই হৰিনাম ভাগ আমাক দি গৈছে। গতিকে এই চেগতি দুয়োজনা গুৰুকে মোৰ ফালৰ পৰা সহস্ৰ প্ৰণাম নিবেদন কৰিলোঁ। মোক আজি উদ্বোধিকা হিচাপে মাতিছে দিহানামত। অৱশ্যে আয়তনী দিহানাম প্ৰতিযোগিতা বুলি কৈছে যদিও এই দিহানাম প্ৰতিযোগিতাহে ইয়াত চলিব। দিহানাম যিয়ে নেকি আত্মাক দিহা দিয়ে, যিয়ে আত্মাক দিহা দিয়ে, যিয়ে ভগৱান আৰু ভকতৰ মহামিলনৰ পথ প্ৰশস্ত কৰে, ভগৱানৰ লগত ভকতৰ মহামিলন ঘটাই দিয়ে, সেইটোৱে হ'ল দিহানাম। আৰু এই দিহানাম ভাগত আৰম্ভণিতে আইসকলে মঞ্চত পদাৰ্পণ কৰিয়ে ভকতৰ প্ৰতি সেৱা নিবেদন কৰি অৰ্ধ চন্দ্ৰাকাৰে তেওঁলোকে পবিত্ৰ তথা মৰ্যাদাপূৰ্ণ পোচাকেৰে মঞ্চত উঠি শাৰীকৈ বহি ল'ব। তেওঁলোকে বহি লওঁতে নিজে চাব লাগিব যাতে তেখেতসকলৰ পোচাকবোৰ সুন্দৰ হৈ থাকে। তাৰপিছত তেখেতসকলে সুন্দৰকৈ হৰিনাম হৰিধ্বনি দি ভাঙনি আৰম্ভ কৰিব। যিটো ভাঙনিত তেখেতসকলে কি নাম গাব, সেই নামটো প্ৰশস্ত হয়। আৰু ৰাইজে তেতিয়াই গম পাব যে তেখেতসকলে অমুকৰ আখ্যা গাইছে বা শিশুলীলাৰ নাম গাইছে। তাৰপিছত তেখেতসকলে বিলম্বিত লয়েৰে দিহাভাগ আৰম্ভ কৰিব। তাৰপিছত পদভাগ গাই আকৌ দিহাভাগ গাই তেখেতসকলে বিলম্বিত লয় শেষ কৰি নামভাগ থৈ আকৌ জোৰণি আৰম্ভ কৰিব। জোৰণি কৰি নেক্সট আহি মধ্যলয়, আৰু সেই মধ্যলয় ভাগত তেওঁলোকে 3 চাপৰিৰে আকৌ এবাৰ নামভাগ থৈ পেলাই খৰ চাপৰি আৰম্ভ কৰাৰ আগতে তেখেতসকলে পুনৰ এটা জোৰণি দিব। গতিকে আইসকললৈ মই আন্তৰিক অভিনন্দন জনালোঁ। তেখেতসকলে যাতে প্ৰত্যেকেই ভালদৰে গাব পাৰে। খৰ দিহাত আচলতে দুটা দিহা লাগে।